মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী চোৰাংচোৱা বিভাগে জাৰি কৰিছে এই সতৰ্কবাণী প্ৰতিটো ৰাজহুৱা স্থানতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ধৰ্মীয় স্থানতো সকলোকে সতৰ্ক থাকিবলৈ কোৱা হৈছে মুম্বাইৰ বিভিন্ন স্থানত আৰক্ষীয়ে বৃদ্ধি কৰিছে টহলদাৰী নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ দেশৰ অৰ্থনৈতিক ৰাজধানী আৰু মহাৰাষ্ট্ৰৰ অন্যতম চহৰ মুম্বাইৰ পৰা আহিছে এক ভয়ংকৰ খবৰ সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া উত্তপ্ত হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বতাহ এনচিপিৰ দুটাকৈ ফৈদ শিৱসেনাৰ দুটাকৈ ফৈদ আৰু বিজেপি কংগ্ৰেছৰ নিৰ্বাচনী কুচকাৱাছে ব্যতিব্যস্ত কৰি ৰাখিছে ৰাজ্যখনৰ জনতাক ইয়াৰ মাজতে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত নিৰাপত্তা কটকটীয়া কৰি তোলাৰ পাছতে মহানগৰ আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহে সম্ভাৱ্য সন্ত্ৰাসবাদী ভাবুকিৰ সতৰ্কবাণী জাৰি কৰে সূত্ৰৰ পৰা জানিব পৰা মতে শেহতীয়া সতৰ্কবাণীৰ পিছত মহানগৰীৰ ধৰ্মীয় স্থান আৰু অন্যান্য জনবহুল স্থানত নিৰাপত্তা বৃদ্ধি কৰা হৈছে মুম্বাই আৰক্ষীয়ে জনোৱা মতে আমাক অধিক জনসমাগম হোৱা আৰু ধৰ্মীয় স্থানত টহল বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে মুম্বাই চহৰৰ সকলো ডিচিপিকে নিজ জনক নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ইফালে এজন বিষয়াই জনোৱা মতে শুকুৰবাৰে আৰক্ষীয়ে ক্ৰফৰ্ড মাৰ্কেট এলেকাত মক ড্ৰিল চলায় এই অঞ্চলত প্ৰচণ্ড ভিৰ আৰু ইয়াত দুটা প্ৰধান ধৰ্মীয় স্থান আছে নিৰাপত্তাৰক্ষী টহল সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কয় যে এইটো এটা নিৰাপত্তাৰ টহল কিন্তু হঠাতে কিয় এনেদৰে কৰা হৈছে সেয়া স্পষ্ট হোৱা নাই আৰক্ষীয়ে আৰু কয় যে আগন্তুক উৎসৱ আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ ক্ৰফৰ্ড মাৰ্কেট আৰু অন্যান্য ঠাইত মক ড্ৰিল অনুষ্ঠিত কৰা হৈছে সূত্ৰসমূহে লগতে জনাইছে যে মহানগৰীৰ সকলো মন্দিৰক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে যিকোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ দিবলৈও কোৱা হৈছে চলিত বৰ্ষৰ শেষৰ ফালে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এতিয়ালৈকে কোনো সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই বৰ্তমান দেশৰ 4খন ৰাজ্যক্ৰমে হাৰিয়ানা জম্মু কাশ্মীৰ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনক লৈ ব্যতিব্যস্ত দেশৰ ৰাজনৈতিক মহল 288খন বিধানসভাৰ আসন থকা মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সময়সূচী এতিয়াও অহা নাই যদিও অতি সোনকালে অহাৰ সম্ভাৱনা আছে বৰ্তমান একনাথ সিন্ধেৰ নেতৃত্বত বিজেপি শিৱসেনা আৰু অজিত পাৱাৰৰ এনচিপিকে ধৰি এখন মিত্ৰজোঁটৰ চৰকাৰ চলি আছে মহাৰাষ্ট্ৰত কিন্তু শেহতীয়াকৈ হৈ যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যখনত শাসনত থকা শিৱসেনা একনাথ সিন্ধে গোট অজিত পাৱাৰৰ এনচিপি আৰু বিজেপিয়ে বিশেষ ভাল ফলাফল দেখুৱাব পৰা নাই সেয়েহে অনাগত নিৰ্বাচনত শাসকীয় দলৰ নিৰ্বাচনী ফলাফল কি হ'ব বা কংগ্ৰেছকে আদি কৰি যি মিত্ৰজোঁট আছে তেওঁলোকৰ ফলাফল কি হ'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় আৰু আছে খবৰ বিভিন্ন গুৰুত্বপূৰ্ণ বাবদৰ কাৰণে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল